কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই, কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত। গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায়। এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CIDত লৈ আহিছোঁ, আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু অভিযুক্ত দুজন, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, দুয়োজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয়, অন্ততঃ জুবিনক আমি বিদায় দিলোঁ। আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয়। আমাক ছিংগাপুৰ হাই কমিশ্যনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে। বাট দিছ ইজ নট পোষ্টমৰ্টেম ৰিপৰ্ট। পোষ্টমৰ্টেম ৰিপৰ্ট ইজ ডিফাৰেণ্ট এণ্ড ডেথ চাৰ্টিফিকেট ইজ ডিফাৰেণ্ট। ডেথ চাৰ্টিফিকেটত জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰেন্সপাৰেঞ্চি থাকে, সেইবাবে হাই কমিশ্যনে দিয়া ডেথ চাৰ্টিফিকেট, তাৰপিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট, গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব। মুখ্য সচিবে আমাৰ ছিংগাপুৰৰ এম্বেচেডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰোঁ, কাৰণ যিকোনো কথাত আগবাঢ়িবৰ কাৰণে PM ৰিপৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি মোক 2-3বাৰ ফোন কৰি আছে জুবিনৰ শেষকৃত্য বা তাৰ গোটেই ব্যৱস্থাটো সম্পৰ্কত, আমি লোৱা ব্যৱস্থাৰ সম্পৰ্কত তেওঁ নিৰীক্ষণ আৰু পৰামৰ্শ দি আছে। চাওক, মই আপোনালোকক এটাই অনুৰোধ কৰিম যে জুবিন আৰু জুবিনক লৈ কনস্পিৰেচি থিয়ৰী, ফেচবুক লিখা, এইবিলাকে আমাক কৰবাত লৈ যাব। চাওক, মই ক'লো নহয় যে আপোনালোকে চাওক, আপোনালোকে মই কৈ আছোঁ জুবিনক বিদায় দিয়া কথা, আপোনালোকে মোৰ মুখেদি কিবা এটা শব্দ উলিয়াই হেডলাইন কৰিব খুজি আছে। গতিকে তদন্তৰ ওপৰত CID তদন্ত হৈছে, মই ক'লোঁ সকলোৰে ষ্টেটমেণ্ট লোৱা হৈছে, দুজন ব্যক্তিৰ নাম হৈছে, তেওঁলোকক আমি ইণ্টাৰোগেট কৰিম বুলি কৈছোঁ। তদন্তৰ বিষয়ে আমি এতিয়া সৰু সজাই জুবিনৰ মানুহখিনিক, অনুৰাগীখিনিক মেনেজ কৰিম নে আমি তদন্তৰ খবৰ ল'ম, নে তেওঁক মাটি ক'ত দিম, যোৰহাটৰ দাবী, সোণাপুৰৰ দাবী, সমাধি, সেইবিলাকৰ আমি চিন্তা কৰিম। গতিকে চব ওৱান আফটাৰ ওৱান হ'ব। আৰু আপোনালোকে আৰু এটা কথা বুজিব যে ছিংগাপুৰত ঘটনাৰ অকাৰেঞ্চি ইন ছিংগাপুৰ, গতিকে ছিংগাপুৰ পুলিচে তাক তদন্ত কৰি আছে। ঘটনাটো অসমত হোৱা নাই। অসমত আমি কনস্পিৰেচিখিনিহে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক ছিংগাপুৰত লৈ যোৱা। কিন্তু ছিংগাপুৰত কি হৈছে, তাৰ ছিংগাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহ'ব, তাতে হ'ব। আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি। গতিকে এইটো ষ্টেপ বাই ষ্টেপ হ'ব। মই নাজানো, আৰু নিৰাপত্তাৰক্ষী দিলেও আমি ছিংগাপুৰত পঠাব নোৱাৰোঁ। ভাৰতৰ আৰ্মছ থকা ব্যক্তি উইদিন দ্য ইণ্ডিয়ান জুৰিডিকশ্যনে থাকিব পাৰিব। মই যে কেতিয়াবা বিদেশত যাওঁ, দিল্লী এয়াৰপৰ্টত ছিকিউৰিটি ৰখি দিব লাগে, কাৰণ তেওঁলোক ভাৰতীয় পুলিচ আৰু ভাৰতীয় পুলিচ বিদেশত যাব নোৱাৰে। গতিকে